এটা ভিডিঅ' পাইছিলোঁ। ভিডিঅ'টোৰ লগতে কিছুমান ব্যক্তিয়ে মানে স্থানীয় ব্যক্তিয়ে আমাক অভিযোগ কৰিছিলে যে ৰাস্তাটোৰ কাম খুব নিম্ন গতিত চলিছে, লগতে নিম্নগামী হৈছে আৰু মানে যিবোৰ আমাৰ বনাইছে তাত মানে মাটিৰ লগত মিহলি কৰি মানে অকণমান সৰুকৈ বৰষুণ দিলেই বস্তুটো উভলি গৈছে। সেয়েহে আমি গড়কাপ্তানি বিভাগৰ লগতে আমাৰ ঊৰ্ধ্বতম মহলক জনাওঁ যে অতি শীঘ্ৰে ৰাস্তাটোৰ কাম খুব কটকটীয়াভাৱে চাব লাগে আৰু ঠিকাদাৰৰ ওপৰত তীক্ষ্ণ নজৰ দি ৰাস্তাটোৰ কাম সম্পূৰ্ণভাৱে কাৰণ এইটো ৰাস্তাই হৈছে মানে আমাৰ যাতায়াতৰ সুবিধা থকা এটা ৰাস্তা। ইয়াৰ পৰা যদি অকণ হস্পিটেললৈ যাবলগীয়া হয় এইটো ৰাস্তাৰ যোগেদিয়ে যাব লাগে। গতিকে স্থানীয় ৰাইজৰ সুবিধাৰ্থে আমি ঊৰ্ধ্বতম মহলক জনাওঁ যে এই ৰাস্তাটো সোনকালে অতি ভালভাৱে নিৰ্মাণ কৰিব লাগে, নহ'লে সোৱণশিৰি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব।